ডিফুত 16 কোটি 43 লাখ টকাৰ ড্ৰাগছ দহন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ সৰবৰাহকাৰী দিৱস উপলক্ষে আজি ডিফুত কাৰ্বি আলং জিলা আৰক্ষীয়ে 16 কোটি 43 লাখ 11,440 টকা মূল্যৰ বিভিন্ন জব্দকৃত ড্ৰাগছ আৰু গাঞ্জা দাহ কৰে। ডিফু 9 মাইলত থকা এটা ইটা ভাটাত এই ড্ৰাগছখিনি জ্বলাই দিয়া হয়। কাৰ্বি আলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জ্যোতিময় দৈমাৰী, ডিএফঅ বিভীষণ টকবিকে ধৰি আন বহু বিষয়া আৰু CRPF কমাণ্ডেণ্ট স্বৰ্ণ সিং উপস্থিত থাকে। আজি দহন কৰা ড্ৰাগছসমূহৰ ভিতৰত আছিল 4 কেজি হেৰইন, 1160 কেজি গাঞ্জা, 2 কেজি মৰ্ফিন, 8 কেজি অপিয়াম, 1 কেজি পপিষ্ট, 927টা বিভিন্ন নিচাযুক্ত টেবলেট। জিলাখনৰ খটখটি, দিলাই আৰু শান্তিপুৰ থানাই বিভিন্ন স্থানত এই ড্ৰাগছখিনি জব্দ কৰিছিল। আৰক্ষী অধীক্ষক শইকীয়াই ব্যক্ত কৰে যে ন্যায়ালয়ৰ সকলো নিয়ম পালন কৰি আজি এই ড্ৰাগছসমূহ দহন কৰা হয়। ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং এইটোৰ ওপৰত আজি সেইটো উপলক্ষ হিচাপে ৰাখি আমি আজি আমাৰ কাৰ্বি আংলং জিলাৰ বিগত কিছুদিন আগতে ধৰা যিবিলাক ড্ৰাগছ ইতিমধ্যে কোৰ্টে আমাক দহন কৰিবৰ কাৰণে অনুমতি দিছে, সেইখিনি আমি দহন কৰিছোঁ। ইয়াৰ সৰ্বমুঠ মূল্য প্ৰায় 16.5 কোটিমান টকা হ'ব, যি আমি দহন কৰিছোঁ। তাৰ ভিতৰতে প্ৰায় 4.5 কেজি হেৰইন, প্ৰায় 1100 কিলোতকৈ অধিক গাঞ্জা, 2.5 কিলো প্ৰায় মৰ্ফিনকে আদি কৰি বিভিন্ন সামগ্ৰী আছে। স্যার কোন কোন থানাৰ পৰা এইখিনি কেছ এই বিভিন্ন থানা আছে, দেলাই আছে, খটখটি আছে, বৰপথাৰ আছে, ডিফু আছে। খটখটিতে মেক্সিমাম খটখটি আৰু দিলাই। কমিটি কোনোবা কমিটি আণ্ডাৰত হৈছে নেকি? ড্ৰাগছ ডিছপ'জেল কমিটি থাকে, সেই ড্ৰাগছ ডিছপ'জেল কমিটিৰ আণ্ডাৰতে হৈছে।